Hello everyone and welcome to Daidoka. তো আমি ডিসকাস কৰি আছিলোঁ টপিক ৱাইজ আসাম পুলিচ এছআই যিমানখিনি এক্সাম হৈ গৈছে এতিয়ালৈকে সিহঁতৰ যিখিনি প্ৰিভাই কিউ তাৰমানে আগৰ বছৰ আহি যোৱা কুৱেশ্যনবিলাক আমি ডিছকাছ কৰি আছিলোঁ ইয়াৰ আগতেও আমি ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটি ডিছকাছ কৰিছোঁ আজি আমি ডিছকাছ কৰিম আসাম হিষ্ট্ৰী যিমানখিনি কুৱেশ্যন আছিলে সেইখিনি আমি আজি ডিছকাছ কৰিম এতিয়া চাওক আসাম হিষ্ট্ৰীৰ ওপৰত মই অলৰেডি ক্লাছ কৰিছোঁ আপোনালোকক ৰিভিজন ক্লাছ মই দিছিলোঁ এক্সাম হোৱাৰ আগত আৰু মই টোটেল আসাম কমপ্লিট আসাম হিষ্ট্ৰী বুলিও এটা দিছিলোঁ দুইটাৰ ভিডিঅ'ৰ লিংক মই আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব নহ'লে কমেণ্ট ছেকশ্যনত পাই যাব তো এইটো কথা মই এইটো কাৰণে কৈছোঁ কাৰণ ইয়াত যিমানখিনি এক্সপ্লেনেশ্যন আছে ইমানখিনি মই কুৱেশ্যনখিনি ইমান এক্সপ্লেনেশ্যন নকৰোঁ কাৰণ আসাম হিষ্ট্ৰী ইমান অলৰেডি মই আপোনালোকক পঢ়াই থৈছোঁ তো সেইটো কাৰণে আমি ইয়াত জাষ্ট কুৱেশ্যনখিনি কেনেকুৱা ধৰণৰ আহিছিলে সেইটো আমি চাই যাম তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে হু ষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি একেবাৰে চিম্পল কুৱেশ্যন ইজিয়েষ্ট কুৱেশ্যন যে বৰ্মন বংশ কোনে স্থাপন কৰিছিলে সেইটো হৈছে পুষ্য বৰ্মন অপশ্যন নাম্বাৰ বিটো আমাৰ কাৰেক্ট হ'ব আৰু আমি যদি চাওঁ তাৰপিছত এই পুষ্য মানে বৰ্মন ডাইনেষ্টিৰ শ্ৰেষ্ঠ ৰজা আছিলে বেষ্ট কিং আছিলে কোন অলৰেডি মই কেইবাবাৰো কৈছোঁ সেইটো হৈছে আমাৰ ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মন কাৰ সমসাময়িক আছিলে সেইটো হৈছে হৰ্ষবৰ্ধন ঠিক আছে নেক্সট ইয়াত হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ কামৰূপাৰ প্ৰথম মুছলিম আক্ৰমণকাৰী কোন আছিলে সেইটো ইয়াৰ উত্তৰটো হ'ব যে মহম্মদ বখতিয়াৰ খিলজী অপশ্যন নাম্বাৰ এ নেক্সটটো হু ৰিবিল্ড দ্য টেম্পল অফ গডেছ কামাখ্যা এতিয়া কামাখ্যা টেম্পলৰ মানে ৰিবিল্ড মানে হৈছে যে পুনৰ নিৰ্মাণ কোনে কৰাইছিলে কোনজন ৰজাই কৰাইছিলে ইয়াৰ উত্তৰটো হৈছে নৰনাৰায়ণ অপশ্যন নাম্বাৰ চি নৰনাৰায়ণ হৈছে কোচ ডাইনেষ্টিৰ শ্ৰেষ্ঠ ৰজা বুলি আমি ক'ব পাৰোঁ তেখেত 1540 তেওঁৰ যিটো টাইটেল নৰনাৰায়ণ সেইটো তেওঁ লৈছিলে তো নৰনাৰায়ণৰ একচুৱেল নামটো কি বুলি ক'লে আমি কি বুলি ক'ম সেইটো হৈছে আমি মল্লদেৱা বুলি ক'ম আৰু আমি যদি চাওঁ শুক্লধ্বজ অৰ্থাৎ চিলাৰায়ৰ কথা কোৱা হৈছে চিলাৰায় নৰনাৰায়ণৰ ভায়েক আছিলে তো ইয়াৰ হৈছে নৰনাৰায়ণ আৰু কোচ ডাইনেষ্টিৰ আৰু মানে কোনে স্থাপন কৰিছিলে বিশ্বসিংহই স্থাপন কৰিছিলে ঠিক আছে নেক্সট দ্য ট্ৰিটি অফ ইয়াণ্ডাবু এইটোতো একেবাৰে চিম্পল কুৱেশ্যন কোন চনত হৈছিলে সেইটো আমাক সুধিছে আৰু ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি 1826 হয়নে ফেব্ৰুৱাৰী মাহত হৈছিলে 1826 আৰু এখন কিয় চাইন কৰা হৈছিলে এংলো বাৰ্মিজ যুদ্ধ হৈছিলে এংলো বাৰ্মিজ মানে কি এংলো মানে হৈছে যে ব্ৰিটিছ আৰু বাৰ্মিজ মানে হৈছে মান ব্ৰিটিছ আৰু মানৰ মাজত যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখন সমাপ্ত কৰিবলৈ এটা সন্ধি কৰা হৈছিলে সেইটো হৈছে মানে ইয়াণ্ডাবু নামৰ জেগাত হৈছিলে আৰু আমি যদি চাওঁ এইখন হৈছে প্ৰথম যুদ্ধ যিখন ব্ৰিটিছ আৰু মানৰ মাজত হৈছিলে নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম তাৰমানে আমি স্বাধীনতা লাভ কৰিলোঁ স্বাধীনতা অসমৰ প্ৰথমজন গভৰ্ণৰ কোন আছিলে তেখেত 1947 পৰা 1948লৈকে আছিলে আৰু তেখেত হৈছে ছাৰ আকবৰ হাইদৰি অপশ্যন নাম্বাৰ চি নেক্সটটো কৈছে আমাৰ নেম দ্য ফাৰ্ষ্ট মেন টু অপ'জ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন তাৰমানে ব্ৰিটিছে যেতিয়া আমি যদি চাওঁ 1826 যেতিয়াৰ পৰা ইয়াণ্ডাবু সন্ধি হ'ল আৰু তেতিয়াৰ পৰা আমি ক'ব পাৰোঁ যে ব্ৰিটিছে অসমখন শাসন কৰিছিলে আৰু ব্ৰিটিছৰ এডমিনিষ্ট্ৰেশ্যন অসমত চলিছিলে আৰু সেইটো মানে ব্ৰিটিছৰ এডমিনিষ্ট্ৰেশ্যনক অপ'জ কৰা মানুহ প্ৰথমজন কোনজন আছিলে তেওঁ হৈছে এজন প্ৰিন্স আছিলে মানে আহোমৰ আৰু সেইজন হৈছে গোমধৰ কোঁৱৰ অপশ্যন নাম্বাৰ বি নেক্সটটো আমাক কৈছে হু শিফটেড হিজ কেপিটেল ফ্ৰম চিকানগ্ৰাম টু কোচবিহাৰ তো মেইনলি ইয়াৰ যিটো আনচাৰ সেইটো হৈছে অপশ্যন নাম্বাৰ চি বিশ্বসিংহ তেখেতে পাৰ্মানেণ্টলি নিজৰ যিটো কেপিটেল সেইটো কোচবিহাৰলৈ শিফ্ট কৰিছিলে নেক্সট কুৱেশ্যন নাম্বাৰ 8 সেইটো আমাক কৈছে হোৱাট ৱাজ দ্য ৰোল অফ লাই মেকুৰী এইটো এটা ইউনিক কুৱেশ্যন হয় যে কিচেন অফ আহোম কিং আহোম ৰজাসকলৰ যিটো কিচেন ৰান্ধনি ঘৰত লাই মেকুৰী নামৰ এটা পদ আছিলে আৰু সেই পদটোৰ ৰোল কি আছিলে তেওঁৰ ফাংচন কি আছিলে তেওঁৰ কাম কি আছিলে আৰু সেইটো হৈছে টেষ্টিং অফ ফুড কিয় কৰিব দিয়ে লাই মেকুৰী কাৰণ লাই মেকুৰী মানে মেকুৰীটো নিদিয়ে মই এতিয়া আকৌ কৈছোঁ যে সেই পোষ্টটোৰ নামহে মানে যেনেকৈ বৰপাত্ৰ গোহাঁই ছাপোজ তো সেই বৰপাত্ৰ গোহাঁই সেই নামটো পোষ্টটোৰহে নাম হয়নে যেনেকৈ ধৰি লওক আসাম পুলিচ এছআই সেইটো হৈছে পোষ্টটোৰ নাম মানটোৰ নাম নহয় তো লাই মেকুৰী এইটো কোন নহয় এইটো মেকুৰীটোৰ কথা কোৱা নাই এইটো হৈছে কি এটা পোষ্টটোৰ নাম আৰু এই কোনোবা এজন মানুহ ইয়াত আছিলে যিজনে কি কৰিছিলে যিমানখিনি ৰান্ধনিশালটোত যিমানখিনি খাদ্য প্ৰস্তুত কৰা হৈছিলে সেইখিনি টেষ্ট কৰিছিলে যে তেওঁ খাই পেলাই চাইছিলে যাতে বিষাক্ত যাতে নহওক তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ চি নেক্সট হৈছে বেটেল অফ চামধাৰা আমি জানো যে বেটেল অফ চামধাৰা সেইটো হৈছে কি যে প্ৰথমখন যুদ্ধ আহোম আৰু মোগলৰ মাজত কিন্তু আমি যদি আমাক সুধিছে যে লাষ্ট বেটেল কোনখন আছিলে সেইখন যুদ্ধ আহোম আৰু মোগলৰ মাজত কোনখন আছিলে আৰু সেইখন হৈছে কি সেইখন আমি যদি চাওঁ ইটাখুলি অপশ্যন নাম্বাৰ চি ইটাখুলি কেতিয়া হৈছিলে 1682 হৈছিলে ইটাখুলি আৰু ইটাখুলিৰ যিখন যুদ্ধ সেইখন যুদ্ধ কাৰ দিনত হৈছিলে সেইখন হৈছিলে গদাধৰ সিংহৰ দিনত গদাধৰ সিংহ কোন হয় গদাধৰ সিংহ হৈছে গদাপানী বুলি আমি যাক জানো যে মানে যি জয়মতী আৰু গদাপানীৰ কথাটো তো গদাপানী বা গদাধৰ সিংহৰ দিনত এইখন যুদ্ধ হৈছিলে
নেক্সট হৈছে ইন হুইচ ইয়েৰ ৱাজ নাগালেণ্ড বাইফাৰ্কেটেড ফ্ৰম আছাম যে অসমৰ পৰা নাগালেণ্ডখন কেতিয়া পৃথক হৈছিলে সেইটো হৈছে 1963 1 ডিচেম্বৰ তাৰিখে ঠিক আছে 1 ডিচেম্বৰ তাৰিখে নেক্সট এইটো হৈছে অপশ্যন নম্বৰ চি 11 নম্বৰ কুৱেশ্যন আমাক কৈছে যে স্বৰ্গদেউ চুলিকফাৰ আন এটা নাম কি সেইটো বুলি আমি ক'ব পাৰোঁ যে স্বৰ্গদেউ চুলিকফা মানে হৈছে ৰত্নধ্বজ সিংহ চুলিকফা মানে কি ৰত্নধ্বজ সিংহ তেখেত বহুত কম বয়সত কি হৈছিলে যে মানে ৰজা হৈছিলে সেইকাৰণে তেখেতক কি বুলি জনা যায় ল'ৰা ৰজা আৰু গদাপানী মানে জয়মতীক যিটো টাইমত শাস্তি দিয়া হৈছিলে সেইটো টাইমত তেওঁৱেই আছিলে চুলিকফা অৰ্থাৎ ল'ৰা ৰজা নেক্সট কুৱেশ্যন নম্বৰ 12 আমাক কৈছে হুইচ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ দিনত কোনটো টেম্পল মানে বিল্ড কৰা হৈছিলে এতিয়া চাওক এই কুৱেশ্যনটোৰ আনচাৰটো আপোনালোকে বেলেগ ৱেবছাইটত বেলেগকৈ পাব পাৰে কিতাপত বেলেগকৈ পাব পাৰে কিন্তু ৱেবছাইটটো নাচাই পেলাই যদি আপুনি কিবা কিতাপ এখনত চাই পেলাই ফ'ল' কৰে সেইটো ভাল হ'ব কাৰণ ৱেবছাইটটো কোনোবা ধৰণৰ কোনোবা মানে ৱেবছাইটটো ধৰি লওক ইমান হেৰি নহয় আপুনি ট্ৰাষ্টেবল ৱেবছাইটকেইটা নহয় যে আপুনি তাৰ পৰাই আপুনি হয় বুলি ক'ব পাৰে কিন্তু কিতাপকেইখনক আপুনি ক'ব পাৰে তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি মহাভৈৰৱ টেম্পল নেক্সট হুজ ডটাৰ ৱাজ অমৃতপ্ৰভা কাৰ জীয়েক আছিল যিগৰাকী কালৈ বিয়া দিয়া হৈছিল কাশ্মীৰৰ এজন প্ৰিন্স মেঘা বাহানা আৰু তেখেত কাৰ জীয়েক আছিল বালা বৰ্মনৰ তেখেত কোন আছিল জীয়েক আছিল আৰু বৰ্মন ডাইনেষ্টিৰ তেওঁ এজন ৰজা আছিল নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিলে কছাৰী কিংডম নিজৰ অধীনলৈ আনিছিলে কেতিয়া আনিছিলে 1832ত আনিছিলে আৰু কোনটো কিয় আনিছিলে মেইনলি আমি যদি চাওঁ যে যিজন লাষ্ট শেষ ৰজা আছিলে গোবিন্দ চন্দ্ৰ আৰু তেখেতৰ কোনো ধৰণৰ কি নাছিলে তেখেতৰ কোনো ধৰণৰ মানে পুত্ৰ নাছিলে যিয়ে ৰজা হ'ব পাৰে তো সেইটো কাৰণে ডক্ট্ৰাইন অফ লেপছ যিটো কথা মই আগতে আপোনাক কৈছোঁ যে যদি কাৰো নিজৰ পুত্ৰ সন্তান নাই অৰ্থাৎ হ'বলগীয়া যদি কোনো ধৰণৰ যুৱৰাজ নাই যে হ'বলগীয়া ৰজাৰ যদি কোনো পুত্ৰ নাই তেতিয়াহ'লে নিজৰ পুত্ৰ যদি নাই তেতিয়াহ'লে কি হ'ব সেইটো ডক্ট্ৰাইন অফ লেপছৰ আণ্ডাৰত এই নিয়মৰ আণ্ডাৰত কি হ'ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ সেই জেগাডোখৰ বা সেই ৰাজ্যখন আহিব তো এইটো অপশ্যন নম্বৰ ডিৰ যোগেদি মানে কাছাৰী কিংডমটো আহিছিলে নেক্সট দ্য শ্বেপ অফ কইনছ অফ ডিউৰিং আহোম কিংডম তো আহোম কিংডমৰ দিনত আহোম ৰাজ্যত কি হৈছিলে মুদ্ৰা চলিছিলে আহোম ৰজাৰ মুদ্ৰা চলিছিলে সেইটো কেনেকুৱা আকৃতিৰ আছিলে সেইটো হৈছে অক্টাগনেল তো এইটো চাওক অক্টাগনেল স্কুৱেৰ মানে হৈছে যাৰ চাৰিটা বাহু সমান হয়নে আৰু চাৰ্কুলাৰ মানে যিটো গম পাইছে তো অক্টাগনেল মানে হৈছে যাৰ 8ডাল বাহু থাকে সেইটো কথাই গম পাই যাব যাৰ 8ডাল বাহু থাকে সেইটোৱে কি হ'ব অক্টাগনেল নেক্সট একশৰণ নাম ধৰ্ম আমি জানো সেইটো কোনে মানে এষ্টাব্লিছ কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে আৰু কোনজন ৰজাৰ সহায়ত তেওঁ এষ্টাব্লিছ কৰিছিলে কোনজন ৰজাৰ সময়ত তেওঁ এইটো প্ৰতিষ্ঠা কৰিছিলে সেইটো হৈছে নৰনাৰায়ণ তো নৰনাৰায়ণে তেওঁলোকক বহুত সহায় কৰিছিলে নৰনাৰায়ণ আৰু চিলাৰায় তো আনচাৰটো কি হ'ব নৰনাৰায়ণ শিৱদৌল কোনগৰাকী ৰাণীয়ে বনাইছিলে তাৰ আনচাৰটো হৈছে অম্বিকা কুঁৱৰী প্ৰথমজন মানে বৰ ৰজা হৈছিলে হয়নে আমি যদি চাওঁ আৰু তেখেতে কি বনাইছিলে শিৱদৌল বনাইছিলে নেক্সট হু ৱাজ ন'ন এজ মহাৰাজা ধীৰাজ বুলি কোনজন ৰজাক জনা যায় তো ইয়াৰ আনচাৰটো হৈছে বৰ্মন বংশৰ যিজন প্ৰতিষ্ঠাপক পুষ্য বৰ্মন তেখেতে কি টাইটেল লৈছিলে মানে মহাৰাজা ধীৰাজ টাইটেলটো তেখেতে লৈছিলে তো এইখিনি যিমানখিনি আমি পঢ়িলোঁ এইখিনি গোটেইখিনি মেইনলি আপোনালোকৰ যিখন আছাম ইয়েৰবুক তাতে আপোনালোকৰ লিখা আছে লাই মেকুৰীটো নাই সেইটো কিন্তু কিছুমান মানে মেক্সিমাম বস্তুৱে তাত আছে তো আমাক দুটা ষ্টেটমেণ্ট দিছে সেইটো হৈছে কি দ্য এনচিয়েণ্ট ট্ৰাইব ট্ৰেজ দেয়াৰ ৰুটছ অফ দ্য কমতা কিংডম they have a large presence in Assam and West Bengal তো এখন মেইনলি কোচ ৰাজবংশীৰ বিষয়ে দুটা ষ্টেটমেণ্ট দিছে যে কোচ ৰাজবংশীৰ বিষয়ে তলৰ কোন দুটা শুদ্ধ বা দুইটাই শুদ্ধ সেইটো আমাক সুধিছে প্ৰথমটো আমাক কৈছে যে দ্য এনচিয়েণ্ট ট্ৰাইব ট্ৰেজ দেয়াৰ ৰুটছ যে এইটো যে বহুত পুৰণা এটা ট্ৰাইব হয় আৰু সেইটো মেইনলি কমতা কিংডমত আছিলে আৰু মেইনলি অসম আৰু ৱেষ্ট বেংগলৰ মাজত বা অসম আৰু ৱেষ্ট বেংগলৰ তাৰ কি পোৱা যায় মানে অস্তিত্ব থকা বা উপস্থিতি পোৱা যায় তো ইয়াৰ আনচাৰটো হ'ব দুইটাই সঁচা both 1 and 2 নেক্সট কুৱেশ্যন বুৰঞ্জী কি হয় একচুৱেলি বুৰঞ্জী কাৰ হিষ্টৰিকেল ৱৰ্ক হয় বুৰঞ্জী মানে হৈছে যে বুৰঞ্জী হিষ্টৰিকেল ৱৰ্ক যে অতীততে তেওঁলোকে যিখিনি কৰিলে সেইখিনি তেওঁলোকে ক'ৰবাত মানে লিখিত কৰাই থৈ গৈছিলে তো সেইটো হৈছে বুৰঞ্জী এটা হিষ্টৰিকেল ৱৰ্ক আৰু সেইটো হৈছে কাৰসকলৰ কথা আহোমৰ কথা নেক্সট কুইট ইণ্ডিয়া মুভমেণ্টৰ কথা আমি জানো ভাৰতীয় আন্দোলন কেতিয়া হৈছিলে 1942ত হৈছিলে হয়নে ভাৰতীয় আন্দোলনৰ এটা শ্লোগান দিয়া হৈছিলে সেইটো হৈছে ডু অৰ ডাই তো এইখিনি ক'ব গ'লেতো শেষেই নহ'ব বাৰু হুইচ ৰিভলিউচনাৰী জইন দ্য মৃত্যু বাহিনী আমাৰ অসমৰ পৰা কোনে জইন কৰিছিলে মৃত্যু বাহিনী বুলি এটা তেওঁলোকে খুলিছিলে তাত কোনে জইন কৰিছিলে আৰু তাৰ আনচাৰটো হ'ব কি কনকলতা বৰুৱা হয়নে কনকলতা বৰুৱাই জইন কৰিছিলে ঠিক আছে তো নেক্সট অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট
হু ৱেৰ পাইকছ পাইকসকল কোন আছিলে এইবোৰবিলাক মই কমপ্লিট ডিটেইলছত মই আপোনালোকক বুজাই থৈছোঁ যে কোন আছিলে আপোনালোকে সেই ভিডিঅ'টোতে চাই ল'ব কমপ্লিট আছাম হিষ্ট্ৰী যিটা ভিডিঅ' আছে তো পাইকসকল কোন আছিলে পাইক মানে এটা গোট বনাই দিয়া হৈছিলে যাক তেওঁলোকে পাইক বুলি কৈছিলে আৰু তেওঁলোকে মেইনলি ৰজা ঘৰত বা চৰকাৰৰ ঘৰত তেওঁলোকে কি দিবলগীয়া হৈছিলে ৰজাই চৰকাৰ তেওঁলোকৰ তাত কি দিবলগীয়া হৈছিলে নিজৰ মেণ্ডেটৰী ছাৰ্ভিচ দিবলগীয়া হৈছিলে মেণ্ডেটৰী ছাৰ্ভিচ মানে হৈছে কম্পালচৰী ছাৰ্ভিচ বুলি আমি ক'ব পাৰোঁ যে তেওঁলোকে দিবই লাগিব মানে এইটো মাষ্ট কম্পালচৰী ছাৰ্ভিচ তেওঁলোকে দিবলগীয়া হৈছিলে তো ইয়াৰ যিটো আনচাৰ সেই আনচাৰ হৈছে দোজ ফ'ৰ্চ টু ৱৰ্ক ফৰ দ্য ষ্টেট তাৰমানে ৰাজ্যখনৰ কাৰণে যাক ফ'ৰ্চ কৰি কাম কৰোৱা হৈছিলে এইটো হৈছে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ডিফিটেড দ্য মোগলছ ৰুলাৰ 17 টাইমছ তো মোগলক কোনে 17 বাৰ হৰুৱাইছিলে যুদ্ধত সেইটো হৈছে অবভিয়াছলি এইটো আহোম আপোনালোকে এইটো জানে নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াত আমাক কৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট ডাইনেষ্টি শেষ ডাইনেষ্টি ক'ৰ হয় কামৰূপৰ শেষ ডাইনেষ্টি কি হয় তাৰ আনচাৰটো কি হ'ব পালা ডাইনেষ্টি ঠিক আছে তো আমি যদি চাওঁ আসুৰা ডাইনেষ্টিটো বহুত আগৰ এইটো নৰকাসুৰৰ টাইমৰ হয়নে নৰকাসুৰে স্থাপন কৰিছিলে তাৰপিছত বা ভৌমা ডাইনেষ্টি বুলি আমি জানো তাৰপিছত আহিলে বৰ্মান ডাইনেষ্টি তাৰপিছত শালস্তম্ভ ডাইনেষ্টি আহিব দেন পালা ডাইনেষ্টি তো শালস্তম্ভ ডাইনেষ্টি কোনে স্থাপন কৰিছিলে শালস্তম্ভ নিজেই কৰিছিলে তাৰপিছত আহিলে পালা ডাইনেষ্টি যিটো স্থাপন কৰিছিলে ব্ৰহ্মপালাই ঠিক আছে এইবিলাক আপোনালোকে জানে বাৰ্মিজ জেনেৰেল ডিউৰিং ছেকেণ্ড বাৰ্মিজ ইনভেজন ইন আছাম তো ছেকেণ্ড বাৰ্মিজ আমাৰ মানৰ আক্ৰমণ হৈছিলে মানৰ আক্ৰমণ কিবাৰ হৈছিলে হয়নে মানৰ আক্ৰমণ আৰু যিটো মানৰ দিন বুলি আমি কোৱা হয় মানৰ আক্ৰমণ কিবা হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাব তাৰপিছত ডিউৰিং ছেকেণ্ড বাৰ্মিজ ইনভেজন যিটো 2 নৱেম্বৰ যিটো হৈছিলে তাত মানে সেনাপতি কোন আছিলে হয়নে সেইটো হৈছে কি অপশ্যন নম্বৰ চি মিংগি মাহা বান্তুলা অপশ্যন নম্বৰ চি তো এইবিলাক আপোনালোকে অলৰেডি পঢ়ি থৈছে মই সেইকাৰণে এইবিলাক ডিটেইলছত এতিয়া কৈ যোৱা নাই জাষ্ট এনেই মই আপোনালোকে ইয়াৰ পৰা কি গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আৰু জাষ্ট আমি মানে গোটেইখিনি কুৱেশ্যনটো ইনো কৰিব নোৱাৰোঁ কিন্তু যিমানকেইটা কুৱেশ্যন আহে ছাপ'জ 5টা কুৱেশ্যন আহিলেও আমি 4টা যাতে কৰিব পাৰোঁ সেইটো আমাৰ টাৰ্গেট হ'ব লাগে আমাৰ টাৰ্গেটটো 5টাই হ'ব লাগে কিন্তু আমাৰ 4টা আমি মাষ্ট When was the peasant revolt of Lasima? Lasima revolt কেতিয়া হৈছিলে সেইটো হৈছে 1894ত তো লাচিমাত হৈছিলে আৰু পথৰুঘাটত হৈছিলে আৰু দুইটা লগ লাগি পেলাই তাৰপিছত কি হৈছিলে পথৰুঘাট আপৰাইজিং বুলি আমি যিটো কওঁ মানে পথৰুঘাট আপৰাইজিং বুলি আমি যিটো কওঁ তো পথৰুঘাট আপৰাইজিঙতে কি হৈছিলে কেতিয়া হৈছিলে এইটো 1894তে হৈছিলে নেক্সট হু ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ৰাউণ্ড টেবুল 1930 তো ৰাউণ্ড টেবুলৰ কথা আপোনালোকে গম পায় 1930 ৰাউণ্ড টেবুল হৈছিলে তাৰপিছত কি হ'ল 1932 আকৌ এখন হয় তো ফাৰ্ষ্ট ৰাউণ্ড টেবুলত কোনে আমাৰ অসমৰ পৰা মানে আমাৰ মানে নেতৃত্ব কৰিছিলে বা প্ৰতিনিধিত্ব কৰিছিলে সেইটো হৈছে কি চন্দ্ৰধৰ বৰুৱা অপশ্যন নম্বৰ বি নেক্সট হু ডাক জয়সাগৰ পুখুৰী কোনে খান্দিছিলে এইটো আৰু একেবাৰে ইজি কুৱেশ্যন ৰুদ্ৰসিংহ হয়নে ৰুদ্ৰসিংহ কোন হয় গদাপাণিৰ ল'ৰা হয়নে মানে ৰুদ্ৰসিংহ অপশ্যন নম্বৰ এ নেক্সট হৈছে হু ৱাজ দ্য মৰাণ কিং যেতিয়া চুকাফা অসমলৈ আহিছিলে চুকাফা অসমলৈ কেতিয়া আহিছিলে 1228ত অৰ্থাৎ 13th চেঞ্চুৰীত আহিছিলে আৰু যেতিয়া তেখেত আহিছিলে তেতিয়া অসমত মৰাণ কিং কোন আছিলে তো ইয়াৰ আনচাৰটো কি হ'ব বডৌচা অপশ্যন নম্বৰ ডি নেক্সট হু লেড দ্য ৰিভল্ট অফ এথনিক ট্ৰাইবছ অফ নৰ্থ কাছাৰ 1881 চ' 1881ত কি হৈছিলে এইটো আপোনালোকে হেৰিয়তো পাব আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়িবলৈ পাব 1881ত কি হৈছিলে যে নৰ্থ কাছাৰত এটা ট্ৰাইবসকলৰ মাজত কি হৈছিলে ৰিভল্ট হৈছিলে আৰু সেইটো ৰিভল্টৰ নেতৃত্ব কোনে কৰিছিলে ইন নৰ্থ কাছাৰ তো ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ সম্বোধন কছাৰী তো এইকেইটা আছিলে আমাৰ গোটেই টোটেল 30টা কুৱেশ্যন যিকেইটা আজি আমি ডিছকাছ কৰিলোঁ তো মই আগতেও কৈছোঁ যে আমাৰ মানে এইখিনি মেমৰি বেছ কুৱেশ্যন কিছুমান আছে আমাৰ কুৱেশ্যন পেপাৰটো আমি পোৱা বেছিদিন হোৱা নাই মানে আমি দুটা এক্সামৰহে আমি কুৱেশ্যন পেপাৰ পাইছোঁ তো বাকীখিনিতো আমাৰ চব মেমৰি বেছ কুৱেশ্যনে হয় কিছুমান আমাৰ থাকিও যাব পাৰে জাষ্ট আমি ইয়াৰ পৰা এটা আভাস ল'ব পাৰোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে ইয়াৰ যিটো PDF সেইটো আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিব ডেছক্ৰিপশ্যনত তাৰ লিংকটো থাকিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ